নমস্কাৰ আজি এই বিশেষ সন্ধিয়ালৈ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে মই আজি এটা বিশেষ অনুষ্ঠান কৰিবলৈ ওলাইছো গতিকে মই আজি এই অনুষ্ঠানত আপোনালোকক এগৰাকী শিল্পীক মই আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছো গতিকে বলক মই সেই শিল্পী গৰাকীৰ লগত আপোনালোকক চিনাকি কৰাই দিও সেই বিশেষ শিল্পী গৰাকী হৈছে আমাৰ মাজৰে এগৰাকী যাক আমি সয়নিকা বৰুৱা নামে জানো আৰু তেও হৈছে এমএনসি বালিকা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আৰু তেও যোৱাবাৰ এমএনসি বালিকা মহাবিদ্যালয়ৰ ফ্ৰেছাৰ্ছত তেও কি হৈছিল মিস ফ্ৰেছাৰ্ছ হৈছিল গতিকে বলক আমি তেওঁৰ লগত চিনাকি হওঁ ইয়া আমাৰ মাজত আছে সয়নিকা মিস সয়নিকা বৰুৱা নমস্কাৰ সয়নিকা নমস্কাৰ আজি তোমাক এই বিশেষ অনুষ্ঠানলৈকে মই স্বাগতম জনাইছো ধন্যবাদ গতিকে আজি আমাৰ এই গীত পংকজ এন্টাৰটেইনমেন্ট মোৰ যেটো ইউটিউব চেনেল হয় সেই চেনেলটোৰ ফালৰ পৰাই তোমাক আজি আমন্ত্ৰণ কৰি আনিছো গতিকে তুমি এই চেনেলটোৰ বিষয়ে কি ক'ব বিচাৰিছা হয় এইটো খুব এটা ভাল লগা চেনেল মই প্ৰায় ভিডিঅ'বোৰ চাওঁ আৰু আপোনালোকে চাব খুব ভাল লগা পদক্ষেপ আপোনাৰ আৰু এই আপোনাৰ ইমান সুন্দৰ এটি চেনেলত মোক অকণমান কথা ক'বলৈ আৰু অকণমান গীত পৰিৱেশন কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আপোনাক যথেষ্ট তুমি আজি গীত পৰিৱেশন কৰিবা আমাৰ লগত গতিকে সয়নিকা আজি যেহেতু তোমাক মই ইয়ালৈ আমন্ত্ৰণ কৰিলো গতিকে তুমি ফাৰ্স্ট আমাক নিজৰ পৰিচয়টো দাঙি ধৰা আৰু তুমি কেনেকৈ কৰপৰাই কেনেকৈ এই পৰ্যায়লৈ আহিলা সেইখিনি আমাক জনোৱা আমাৰ ভিউৱাৰ্ছ খিনিক জনোৱা যাতে তোমাক মোৰ ভিউৱাৰ্ছ খিনিয়ে যাতে জানিবলৈ সুবিধা পায় ষ্টাৰ্ট নমস্কাৰ মই শ্ৰী সয়নিকা বৰুৱা মোৰ ঘৰ নলবাৰীত হয় আৰু বৰ্তমান মই পঢ়ি আছো মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু সংগীতৰ ক্ষেত্ৰখনত বুলি নহয় সকলো সাংস্কৃতিক দিশত মই সৰুৰ পৰা খুব ভাল পাওঁ প্ৰতিটো দিশত চেষ্টা কৰোঁ কবিতা গান নাটক বিভিন্ন ক্ষেত্ৰত আচলতে মোৰ ভাল লাগে মানে আগবাঢ়িবলৈ মই চেষ্টা কৰি আছো আৰু নাজানো কিমান দূৰ হ'ব আচ্ছা সয়নিকা তুমি এই যে কলা তুমি কবিতা গান এইবিলাক আচলতে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা এতিয়া এইবিলাক মই সৰুৰ পৰাই আচলতে চেষ্টা কৰি আহিছো যেতিয়াৰ পৰা মই বিদ্যালয়ত নামভৰ্তি কৰিছিলো তেতিয়াৰ পৰাই কৰি আহিছো আচলতে কি মানে তোমাৰ এইটো কিবা ৰাপ আছিল নে মানে কেনেকুৱা আৰু মোৰ ৰাপে সৰুৰ পৰা মোৰ খুব ইচ্ছা আছে খুব ভাল পোৱা আৰু খুব ভাল পাওঁ কাৰণে আচলতে যাওঁ আচ্ছা 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 সৰুতে কৰবাত স্কুলত হওক বা কলেজত হওক কলেজততো আমি ৰিসেন্টলি দেখিলো আৰু কিন্তু তাৰ আগত ক'ত কৰিছিলা তাৰ আগত স্কুলত কৰো বা এনে আৰু বেলেগ বেলেগ অনুষ্ঠানবিলাকতো পৰিৱেশন কৰি আহিছো তুমি আগতে ক'ত পঢ়িছিলা মই আগতে স্কুল পঢ়িছিলো বিবেকানন্দ বিদ্যা নিকেতনৰ পৰা আৰু এইচএছ পঢ়িছিলো কৃষ্ণগুৰু মহাবিদ্যালয় বৰপেটা কৃষ্ণগুৰু মহাবিদ্যালয়ত তুমি নিশ্চয় পঢ়িছা হয় পঢ়িছো তাতো হয়তো পুৰস্কাৰো পাইছা হয় বাৰু ঠিক আছে এতিয়া আমি জানিব পাৰো নেকি যে তুমি আচলতে কোৰ পৰাই কোন স্কুলত গান শিকিছা বা কোন টিচাৰে তোমাক গান শিকাইছে আচলতে সংগীত মই সৰুৰ পৰাই খুব ভাল পাওঁ বাবে গাই আহিছো আৰু মোৰ সংগীতৰ ক্ষেত্ৰত প্ৰথম গুৰু বুলি ক'লে মোৰ বৰদেউতাক ক'ব লাগিব মোৰ বৰদেউতা বিশেষ স্কুল হিচাপত নাই আৰু স্কুল হিচাপতো কৰিছো সংগীতৰ যোনটো পাঠ্যক্ৰম বি মিউজটো মই পাছ কৰিলো ফাৰ্ষ্ট ক্লাছ পালো আৰু বি মিউজটো কৰিছো হিৰণ্য শৰ্মা ছাৰৰ তাত তেখেতৰ ঘৰ আমাৰ ইয়াতে হয় আৰু তাৰোপৰি কৃষ্ণগুৰু মহাবিদ্যালয়ত থাকোঁতেও সংগীতৰ ক্ষেত্ৰত মোক নিৰ্মল দাস ছাৰে খুব সহায় কৰিছিলে বিভিন্ন গুৰুৰ সান্নিধ্যত আগবাঢ়ি আহিছো আৰু চেষ্টা কৰি আছো ঠিক আছে জানি পেলাই কথাখিনি খুব ভাল লাগিল আৰু বাৰু আজি আমাৰ এই অনুষ্ঠানলৈকে তোমাক এটা বিশেষ কাৰণত মাতি অনা হৈছে তুমি আমাক এটি গান শুনাব লাগে পাৰিবা নহয় নিশ্চয় তেতিয়াহ'লে তুমি কি গান গাবা প্ৰথমতে মই আমাৰ সকলোৰে প্ৰিয় পাপন দৰে এটি গীত গাবলৈ প্ৰয়াস কৰিছো ঠিক আছে তেন্তে গানটো ষ্টাৰ্ট কৰা তোমাৰ কথা ভাবিলে জানা
পাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে এটি বেলি ফুটে কানে কানে মোক ক'লে তুমি মই একেটি হোৱাৰে সেই বেলি ফুটে উৰে নিশা মোক আহি জোকালে জুৰুলা কৰিলে ছায়া হৈ অহা এবাৰ কাষৰলে দি থকাটোৰে লাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে। ধন্যবাদ। ধন্যবাদ চয়নিকা। তোমাৰ এই বিশেষ গীতটো শুনি আমাৰ এই বিশেষ সন্ধিয়াটো অতি মধুৰ হৈ পৰিল। তুমি যে এই ইমান ধুনীয়া সংগীত পৰিৱেশন কৰিছা, এতিয়ালৈকে হয়তো তুমি বহু ঠাইত কৰিছা, আচলতে তোমাৰ অনুপ্ৰেৰণা কোন আছিল? মই অনুপ্ৰেৰণা লাভ কৰিছিলোঁ বিভিন্ন মানুহৰ পৰা। প্ৰথমতে মই মোৰ মা দেউতাৰ কথা ক'ব লাগিব। মোৰ মা আৰু দেউতাই মোক বহুখিনি ছাপৰ্ট কৰিছে আৰু তদুপৰি মোৰ ঘৰখন, মোৰ বৰদেউতাহঁত, মোৰ পৰিয়ালটো আৰু মোৰ শিক্ষাগুৰুসকলতো আহিবই লাগিব। শিক্ষাগুৰুসকলে মোক যথেষ্টখিনি এইখিনিলৈ অহাৰ বাবে যথেষ্টখিনি এতিয়াও সহায় কৰি আছে তোমাক? এতিয়াও সহায় কৰি আছে আৰু ভৱিষ্যতলৈও মই এনেকৈ চেষ্টা কৰি যাম। ভৱিষ্যতলৈকেও চেষ্টা কৰি যাব লাগিব হয়। আৰু আগবাঢ়ি যাব লাগিব আৰু আমাক সুন্দৰ সুন্দৰ গীতবিলাক শুনাই যাব লাগিব। নিশ্চয় চেষ্টা কৰিম। বাৰু ঠিক আছে, তেন্তে আমি আকৌ এটি গীত শুনো বাৰু। তুমি দুষাৰি মান গুণগুণাই দিয়া। হয়। এইবাৰ আমি জুবিন গাৰ্গৰ গীত জানি পাৰিবানে তুমি কৰিব? নিশ্চয়। নিশ্চয়। গতিকে আমি এটি জুবিন গাৰ্গৰ গীত শুনো। হয়। ঠিক আছে, অলপ গুণগুণাই দিলে হ'ব আৰু। হয়, মই এইবাৰ জুবিন গাৰ্গৰ, আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ নাহৰ গীতটি গাবলৈ অকণমান প্ৰয়াস কৰিছোঁ, অকণমান গুণগুণাই দিছোঁ। ঠিক আছে। ঐ নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জনৈ ঐ খাইলা তোৰে মুখনি ঐ পদুম তলৰ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি ঐ মৰমত গপে বুকুখনি ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ নীলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ নীলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ নীলি তই বহাগৰে খবৰ ঐ নাহৰ নীলি তই বহাগৰে খবৰ ঐ নাহৰ নীলি তই বহাগৰে খবৰ। খুব ধুনীয়া চয়নিকা, তোমাক অশেষ ধন্যবাদ এই নাহৰ গীতটো আমাৰ অনুষ্ঠানলৈ আগবঢ়োৱাৰ বাবে। হয়। গতিকে খুব ভাল লাগিল, আমাৰ ভিউৱাৰ্ছখিনিও এই গীতটো শুনি পেলাই বহুত ভাল পাব। গতিকে আমি এতিয়া আৰু অলপ আলোচনালৈ আহোঁ তোমাৰ সৈতে। আচ্ছা, আমিতো এই সুন্দৰ দুটি গীত শুনিলোৱে আজি। বাৰু চয়নিকা বৰুৱাই এবাৰ নিউজ লাইভত যোৱাও দেখিছিলোঁ, গতিকে তাৰ পৰাই তুমি কেনেকুৱা অভিজ্ঞতা লাভ কৰিছা?
সেই নিউজ লাইভত প্ৰগ্ৰেম কৰা দেখিছিলোঁ, খুব সুন্দৰ সুন্দৰ গীত তাত তুমি পৰিৱেশন কৰিছিলা। আচলতে কেনেকুৱা সেই প্ৰগ্ৰেমটোৰ পৰাই আমি সকলোৱে টিভিত চাইছিলোঁ, সেই প্ৰগ্ৰেমটোৰ পৰা আচলতে তুমি কেনেকুৱা অভিজ্ঞতা পালা এই সংগীতৰ জগতখনত, সেই বিষয়ে আমি অলপ জানিব পাৰিম নেকি? হয়, নিউজ লাইভত মই সৰু থাকোঁতে এটি প্ৰগ্ৰেম কৰিছিলোঁ ক্লাছ 7ত, আৰু তাৰপাছত কেইমাহমান আগত মই ব্ৰেকফাষ্ট লাইভত গৈছিলোঁ, আৰু সেইটোত গৈ খুব বেছি ভাল লাগিছিলে। তাত আমন্ত্ৰণ জনাইছিলে ব্ৰেকফাষ্ট লাইভত নিউজ লাইভৰ তৰফৰ পৰা, আৰু অনুষ্ঠানটিত গৈ সঁচাকৈ খুব বেছি ভাল লাগিছিলে। খুব উৎসাহিত হৈছোঁ, আৰু বৰ্তমান সময়তো সেই অভিজ্ঞতাখিনিয়ে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছে, আৰু নিউজ লাইভৰ সেই কৰ্মকৰ্তাসকলে যথেষ্টখিনি উৎসাহিত কৰিছে বা যথেষ্ট সহায় পাইছোঁ তেওঁলোকৰ ফালৰ পৰা। এইখিনি হয় বাৰু, তুমি এই যিটো নিউজ লাইভৰ যিটো প্ৰগ্ৰেম আছিল, এই প্ৰগ্ৰেমটোৰ পৰা তুমি যথেষ্ট পৰিমাণে তুমি অনুপ্ৰেৰণা লাভ কৰিছা জীৱনত, এই সংগীতৰ জগতখনত। গতিকে তুমি এনেদৰে আগবাঢ়ি যোৱা, আৰু ভৱিষ্যতে যাতে আৰু তুমি ইয়াতকৈ ডাঙৰ অনুষ্ঠানত যাবলৈ সামৰ্থ্যৱান হোৱা, তাৰ বাবে আমি আমাৰ গোটেই ভিউৱাৰ্ছখিনিয়ে তোমাক আশীৰ্বাদ দিব। মোৰ ফালৰ পৰাও তোমাৰ লগত আশীৰ্বাদ থাকিল, আৰু সকলোৱে তোমাৰ বাবে আশীৰ্বাদ দিব। গতিকে এনেকৈ আগবঢ়া। আৰু এতিয়া আমি আকৌ এবাৰ তোমাৰ লগত অলপমান আলোচনা কৰোঁ। লাষ্ট মই তোমাৰ পৰা এটা কথাই জানিব বিচাৰিছোঁ যে তুমি অলপ আগতে কৈছিলা যে তুমি কবিতাও ভাল পোৱা। আচলতে তুমি কবিতা গাব পৰা নে কি? জাষ্ট তোমাৰ পৰাই মই এইখিনি ইয়াতে জানিব বিচাৰিছোঁ যে তুমি কবিতাৰ জগতখনতো কেনেকুৱা কি এটা লাভ কৰিছা, জাষ্ট অলপমান কৈ দিলে হ'ব আমাক। হয়, গানৰ উপৰিও অন্য সাংস্কৃতিক দিশবোৰ মোৰ অতিকে প্ৰিয়। অন্য সাংস্কৃতিক ক্ষেত্ৰখনতো মই খুব ভাল পাওঁ, প্ৰতিটো দিশ ভাল পাওঁ। যেনে ধৰক কবিতাও ভাল পাওঁ। সৰুৰ পৰা যিবিলাক আমাৰ স্কুলত হৈছিল বা কলেজ উইক, এইবিলাকত কবিতাও আবৃত্তি কৰি আহিছোঁ। স্কুলতো কবিতা কৰিছিলা? হয় হয়। তাৰপিছত হ'ব বাৰু, আমি এতিয়া তুমি জাষ্ট দুফাকিমান কবিতা শুনাই দিব পাৰিবা নেকি, যদি তুমি পাৰা? আৰু এতিয়া কৈ দিব আৰু। হয়, মই অকণমান চেষ্টা কৰিছোঁ। ঠিক আছে, ধন্যবাদ চয়নিকা। আজি এই বিশেষ অনুষ্ঠানটি তোমাৰ গীত, মাত আৰু কবিতাৰে ধুনীয়াকৈ জীপাল কৰি তোলাৰ বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আগলৈকেও তোমাৰ লগত এনেকৈ অনুষ্ঠান কৰিবলৈ সুবিধা পালে বৰ সুখী হ'ম। হয়, আপোনাক বহুত বেছি ধন্যবাদ। আচলতে মই এই অনুষ্ঠানটো কৰি যথেষ্ট আনন্দিত হৈছোঁ। মই নথৈ আনন্দিত হৈছোঁ আপোনাক লগ পাই, বা আপুনি এইখিনি সুযোগ দিছে। মই এইখিনি কৰিব পাই মই যথেষ্ট ভাল পাইছোঁ, আৰু ভৱিষ্যতেও আশা কৰিম এনেকৈ লগ পোৱাৰ বা অনুষ্ঠান কৰাৰ। হয়, আগলৈকেও আমি এনেকৈ অনুষ্ঠান কৰি যাম, আৰু তোমাকো আকৌ লগ পাম বুলি আশা থাকিল। নিশ্চয়। বাৰু, আজি এই অনুষ্ঠানটো কৰি সঁচাকৈয়ে তোমাৰ ভাল লাগিছে বাৰু? সঁচাকৈ মোৰ খুব বেছি ভাল লাগিছে। ঠিক আছে, তেন্তে আমাৰ ভিউৱাৰ্ছখিনিও যথেষ্ট পৰিমাণে এই ভিডিঅ'টো বা আমাৰ এই অনুষ্ঠানটো আঁকোৱালি ল'ব বুলি আমিও আশাবাদী। গতিকে আমাৰ ভিউৱাৰ্ছখিনিক তুমি কিবা এটা কৈ দিয়া আৰু। হয়, সকলোকে এইটোৱে জনাব খোজোঁ যে সকলোৱে যাতে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, আৰু খুব ভাল এটি চেনেল হয় এই চেনেলটি গীত পংকজ এণ্টাৰটেইনমেণ্ট। ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি ভাল পায়, আৰু আগলৈ ছাপোৰ্ট কৰি যাব, সেয়াই বিচাৰিছোঁ। গতিকে আজিলৈ ইমানেই। মোৰ এই অনুষ্ঠানটি আপোনালোকে কেনে পালে, আপোনালোকে চয়নিকা বৰুৱাক লগ পাই কেনেকুৱা লাগিল আপোনালোকৰ, সেইখিনি মোক জনাব, আৰু আগলৈকেও যাতে আমাক এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ সুযোগ দিয়ে, তাৰ বাবে আপোনালোকে মোক অনুপ্ৰেৰণা যোগাব, যাতে মই এনেকৈ আপোনালোকৰ মাজলৈ অনুষ্ঠানবিলাক আনি থাকিব পাৰোঁ। গতিকে আজিলৈকে ইমানেই, ধন্যবাদ।